টাইমেটলৈ স্বাগতম আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম জাতীয় পৰিষদে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসম জাতীয় পৰিষদে ৮টাকৈ সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে ১০টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আঞ্চলিকতাবাদ ধাৰা যি আছে সেই সুৰক্ষাৰ কাৰণে 10টাকৈ সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে আৰু বৰ্তমান সময়ত ৮টা সমষ্টিৰ নাম ঘোষণা কৰিছে বা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে স্পষ্ট হৈ পৰিছে এই কথা খুৱাঙৰ পৰা লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে প্ৰাৰ্থিত্ব আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা অসম জাতীয় পৰিষদে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৮টাকৈ সমষ্টি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৮খন আসনৰ কাৰণে প্ৰাৰ্থী ঘোষণা কৰিছে অজাপই অসম জাতীয় পৰিষদে ৮টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে 10টাকৈ সমষ্টিত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বৰ্তমান সময়ত প্ৰথম পৰ্যায়ত বা প্ৰথমখন তালিকা প্ৰকাশ পাইছে খুৱাঙত লুৰিণজ্যোতি গগৈ চৰ্চা চলিছিলে আৰু স্পষ্ট হৈছে উজনি অসমৰ খুৱাং সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে প্ৰাৰ্থিত্ব বজালীত দিলীপ বৰুৱা আৰু সৰুপথাৰত জীৱন চুতীয়াই লাভ কৰিছে প্ৰাৰ্থিত্ব তাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত মৈনাক পাত্ৰ বিনাকান্দিত ৰেজাউল কৰিম চৌধুৰীক দিয়া হৈছে প্ৰাৰ্থিত্ব আৰু বৰ্তমান সময়ত ৮টা সমষ্টিৰ কাৰণে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মৰিগাঁৱত বাণী দাস ব্ৰহ্মপুৰত ৰাজেন গোহাঁইক দিয়া হৈছে টিকট অসম জাতীয় পৰিষদে ৮টা সমষ্টিৰ কাৰণে নাম ঘোষণা কৰিছে পলাশবাৰীত পংকজ লোচন গোস্বামীক দিয়া হৈছে টিকট আৰু সমান্তৰালকৈ কেইবাটাও সমষ্টি আছে ২ সমষ্টিৰ প্ৰকাশ কৰা নাই প্ৰাৰ্থীৰ তালিকা কিয়নো 10টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বৰ্তমান সময়ত ৮টা সমষ্টিৰ কাৰণে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে শদিয়া আৰু গুৱাহাটী চেণ্ট্ৰেলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই অসম জাতীয় পৰিষদে আৰু প্ৰথমখন তালিকা প্ৰকাশ পাইছে 10টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অসম জাতীয় পৰিষদে ৮টা সমষ্টিৰ কাৰণে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আঞ্চলিকতাবাদ ধাৰা অক্ষুণ্ণ ৰখাৰ কাৰণে অসম জাতীয় পৰিষদে কেইবাটাও সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ৮খন আসনৰ কাৰণে অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থীৰ তালিকাৰ নাম ঘোষণা কৰিছে সৰুপথাৰ সমষ্টি কিন্তু লক্ষণীয় হ'ব কিয়নো দেখিবলৈ পোৱা গৈছিলে সৰুপথাৰ সমষ্টি কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ ক্ষুণ্ণ হৈ পৰিছিলে কংগ্ৰেছ কৰ্মী আৰু তাৰ কাৰণে গোলাঘাটত কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ সন্মুখত সাব্যস্ত কৰিছিলে প্ৰতিবাদ স্পষ্টকৈ কৈছিলে সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি দিব নালাগে আৰু বৰ্তমান সময়ত যি বিৰোধী মিত্ৰজোঁট আছে তাত অসম জাতীয় পৰিষদে সৰুপথাৰ সমষ্টিত জীৱন চুতীয়াক দিয়া হৈছে টিকট তাৰ সমান্তৰালকৈ কেইবাটাও সমষ্টি আহি পৰিছে অসম জাতীয় পৰিষদৰ শেহতীয়া যি ২৬ৰ বিধানসভা নিৰ্বাচন হ'ব তাক লৈ স্পষ্ট কৰিছে নিজৰ প্ৰাৰ্থীৰ নাম আঞ্চলিকতাবাদৰ সুৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে এইবাৰ অসম জাতীয় পৰিষদে 10খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে যাৰ ভিতৰত 10জন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে অসম জাতীয় পৰিষদে খুৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ দলীয় সভাপতি লুৰিণজ্যোতি গগৈক দিয়া হৈছে খুৱাং সমষ্টি বজালীত দিয়া হৈছে দিলীপ বৰুৱাক সৰুপথাৰ জীৱন চুতীয়া ডিব্ৰুগড়ত মৈনাক পাত্ৰ বিনাকান্দিত ৰেজাউল কৰিম চৌধুৰী মৰিগাঁৱত বাণী দাস ব্ৰহ্মপুৰত ৰাজেন গোহাঁই পলাশবাৰীত পংকজ লোচন গোস্বামীক দিয়া হৈছে টিকট লুৰিণজ্যোতি গগৈৰ নতুন ৰণক্ষেত্ৰ কেনেকুৱা হয় বা ২৬ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে কি ধৰণৰ ফলাফল দিয়ে সেয়া লক্ষণীয় হ'ব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইবাৰ খুৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ডিব্ৰুগড় জিলাৰ এই সমষ্টিটোত তেওঁ প্ৰাৰ্থিত্বই উজনি অসমৰ আঞ্চলিক ৰাজনীতিত এক নতুন জোৱাৰ আনিব পাৰে বুলি ধাৰণা কৰা হৈছে যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ লুৰিণজ্যোতি গগৈয়ে জয়লাভৰ ৰণনীতি অধিক সুদৃঢ় কৰাৰো সম্ভাৱনা আছে হাই প্ৰফাইল নামৰো সংযোজন হৈছে ৰাজেন গোহাঁই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ এসময়ৰ শক্তিশালী নেতা ৰাজেন গোহাঁইৰ ব্ৰহ্মপুৰৰ পৰা অজাপৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাটো এক ডাঙৰ ৰাজনৈতিক ঘটনা বুলি অভিহিত কৰিছে বহুতে আৰু স্পষ্ট কৰিছে যে শাসনাধিষ্ঠ দলৰ বা বিজেপিৰ পৰা অসন্তুষ্ট হৈ ওলাই অহা অভিজ্ঞ নেতাসকলৰ বাবে অসম জাতীয় পৰিষদ এতিয়াই গ্ৰহণযোগ্য বিকল্প হৈ পৰিছে নেকি সংখ্যালঘু আৰু বিবিধ সমীকৰণৰ ক্ষেত্ৰতো কিন্তু অসম জাতীয় পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে বিনাকান্দিৰ দৰে সমষ্টিত ৰেজাউল কৰিম চৌধুৰীক প্ৰক্ষেপ কৰি অসম জাতীয় পৰিষদে অসমীয়া ধৰ্ম নিৰপেক্ষ আঞ্চলিকতাবাদৰ চৰিত্ৰটো ধৰি ৰখাৰ চেষ্টা কৰিছে
একেদৰে ডিব্ৰুগড় আৰু সৰুপথাৰত ডেকা প্ৰজন্মৰ বা যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হৈছে। ৰৈ যোৱা দুটা সমষ্টিত কিন্তু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব পাৰে। শদিয়া আৰু গুৱাহাটী চেণ্ট্ৰেল এই দুটা সমষ্টিত প্ৰাৰ্থী ঘোষণা নকৰাটোৱে ইংগিত দিছে যে ইয়াত হয়তো আন বিৰোধী দলৰ সৈতে মিত্ৰতা বা শেষ মুহূৰ্তৰ কোনো বিশেষ চমক থকাৰ সম্ভাৱনা আছে। বিশেষকৈ গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটোত ৰাজনৈতিকভাৱে অতি সংবেদনশীল। সামৰণি দেখিবলৈ পোৱা গৈছে অজাপৰে নিৰ্বাচিত 10খন আসনত মনোনিৱেশ কৰা ৰণনীতিয়ে দেখুৱাইছে যে তেওঁলোকে সংখ্যাতকৈ গুণগত জয় লাভত বেছিকৈ গুৰুত্ব দিছে। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ সৈতে আসন বুজাবুজিৰ মাজত এই 8খন আসনে কিমান দূৰ সফল হ'ব সেয়া লক্ষণীয় হ'ব। 26ৰ বিধানসভাত কি ধৰণৰ ফলাফল লাভ কৰে অসম জাতীয় পৰিষদে সেয়া লক্ষণীয় হ'ব। উজনি অসমত যে আঞ্চলিকতাবাদৰ ধাৰা লুৰিণজ্যোতি গগৈয়ে কৈ আছে সেই ধাৰা কিদৰে অক্ষুণ্ণ ৰাখিব বা কিদৰে গঢ়িবলৈ সক্ষম হ'ব সেয়াও লক্ষণীয় হৈ পৰিব। বিজেপিক ভেদি অসম জাতীয় পৰিষদে উজনি অসমৰ সমষ্টি দখল কৰিব পাৰিবনে নোৱাৰে সেয়া কিন্তু বৰ্তমান সময়তো স্পষ্ট হৈ পৰা নাই। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ চৰ্চা চলিছিলে অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিছে আৰু বৰ্তমান সময়ত 10টাকৈ সমষ্টিত অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থী আগবঢ়াইছে। বৰ্তমান সময়ত 8টা আসনত বা 8টা সমষ্টিত দিয়া হৈছে প্ৰাৰ্থীৰ নাম আৰু দুটাকৈ সমষ্টিত বৰ্তমান পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। হয়তো 2 এদিনৰ ভিতৰতে সেই তালিকাও প্ৰকাশ পাব আৰু প্ৰথমখন তালিকাত 8টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু খোৱাঙত লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে টিকট বা নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। বজালীত দিলীপ বৰুৱা, সৰুপথাৰত জীৱন চুতীয়া, ডিব্ৰুগড়ত মৈনাক পাত্ৰ, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, ব্ৰহ্মপুৰত ৰাজেন গোহাঁই, পলাশবাৰীত পংকজ লোচন গোস্বামী আৰু এই 8টা যি সমষ্টি আছে এই 8টা সমষ্টিৰ যদি সমীকৰণ চাবলৈ যাওঁ তেন্তে নিশ্চয়কৈ কিন্তু অলপ হ'লেও প্ৰতিদ্বন্দ্বিতা আহিব পাৰে অসম জাতীয় পৰিষদ। কিন্তু বিজেপি আত্মবিশ্বাসী হৈ আছে যে উজনি অসমৰ আটাইকেইটা সমষ্টিত যিকেইটা সমষ্টিত অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থী আগবঢ়াইছে সেইকেইটা সমষ্টিত বিজেপি জয়ী হ'ব বুলি বিজেপি আশাবাদী। কিন্তু কি হয় ফলাফল লক্ষণীয় হ'ব। 9 এপ্ৰিলত নিৰ্বাচন আছে। নিৰ্বাচনৰ পূৰ্বে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু অসম জাতীয় পৰিষদে প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। প্ৰথমখন তালিকাত 8টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অসম জাতীয় পৰিষদে। আমাৰ ওচৰত যদি মন্তব্য আহি পৰিছে মন্তব্য দেখুৱাৰ চেষ্টা কৰিম। আৰু এনেকৈ বৰ্তমান সময়ত 8টাকৈ সমষ্টিৰ নাম ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অসম জাতীয় পৰিষদে। 8টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অসম জাতীয় পৰিষদে। কংগ্ৰেছৰ সৈতে যি মিত্ৰতা হোৱাৰ কথা আছিল সেয়া সম্পন্ন হোৱাৰ পিছতেই আলোচনাৰ পিছতেই বৰ্তমান সময়ত 8টা সমষ্টিৰ কাৰণে প্ৰাৰ্থী দিছে অসম জাতীয় পৰিষদে। 10খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে। খোৱাঙত লুৰিণজ্যোতি গগৈ, বজালীত দিলীপ বৰুৱা, সৰুপথাৰত জীৱন চুতীয়া, ডিব্ৰুগড়ত মৈনাক পাত্ৰ, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, ব্ৰহ্মপুৰত ৰাজেন গোহাঁই, পলাশবাৰীত পংকজ লোচন গোস্বামী আৰু হয়তো যোৱাবাৰৰ যি বিফলতা বা যোৱাবাৰৰ পৰা শিক্ষা লৈ লুৰিণজ্যোতি গগৈয়ে হয়তো কিছু ক্ষেত্ৰত বা কিছু ৰণকৌশল সলনি কৰিব পাৰে আৰু বৰ্তমান সময়ত এইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আৰু কাইলৈ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিয়ে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। 126টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে। ইতিমধ্যে দিল্লীত বৈঠক চলিছে আৰু দিল্লীত বৈঠক চলাৰ পিছতেই কাইলৈ দিনটোত হয়তো বিয়লি 4ৰ পৰা 6 বজাৰ ভিতৰত হয়তো বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব আৰু স্পষ্ট হৈ পৰিব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। আনহাতে কংগ্ৰেছেও কেইবাখনো তালিকা প্ৰকাশ কৰিছে আৰু তৃতীয়খন তালিকাৰ কাৰণে গৌৰৱ গগৈ বৰ্তমান সময়ত দিল্লীলৈ ৰাওনা হৈছে, দিল্লীত উপস্থিত আছে আৰু হয়তো 2 এদিনৰ ভিতৰতে কংগ্ৰেছেও নিজৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিব আৰু 126টা সমষ্টিত দেখিবলৈ পোৱা যাব বিৰোধীত কোন কোন প্ৰাৰ্থী আছে। ৰাইজৰ দলেও কিন্তু নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু কাইলৈ দিনটোত বিজেপিয়ে নিজৰ তালিকা প্ৰকাশ কৰিব আৰু স্পষ্ট হৈ পৰিব যে শাসক বিৰোধী দুয়োটা পক্ষত 126টা সমষ্টিত কোনকেইটা সমষ্টিত কোনে মোহৰ মাৰিব সেয়া স্পষ্ট হৈ পৰিব। যদি সম্ভৱ হয় মন্তব্য যদি আমাৰ হাতত আহি পৰিছে আমি দেখুৱাৰ চেষ্টা কৰিম।
জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে 10টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে আৰু বৰ্তমান সময়ত 8খন আসনৰ কাৰণে নিজৰ তালিকা ঘোষণা কৰিছে কেইবাটাও সমষ্টি দিয়া হৈছে প্ৰাৰ্থী তালিকা বিশেষকৈ আঞ্চলিকতাবাদৰ যি সুৰৰ কথা কয় আঞ্চলিকতাবাদৰ যি ধাৰা আছে তাক লৈ কি ধৰণে নিজৰ ৰণকৌশল প্ৰস্তুত কৰে সেয়া লক্ষণীয় হৈ পৰিব আনহাতে সংখ্যালঘু সমষ্টিটো অসম জাতীয় পৰিষদে স্পষ্টকৈ তেওঁলোকৰ দৃষ্টি নিবদ্ধ ৰাখিছে আৰু বিন্নাকান্দি সমষ্টিত ৰেজাউল কৰিম চৌধুৰীক দিয়া হৈছে টিকট আনহাতে ৰাজেন গোহাঁইৰ ক্ষেত্ৰতো কিন্তু চাবলগীয়া হ'ব যুঁজখন কিয়নো প্ৰাক্তন মন্ত্ৰী আৰু বিজেপিৰ পৰা পদত্যাগ কৰা ৰাজেন গোহাঁই অসম জাতীয় পৰিষদৰ পৰা লাভ কৰিছে টিকট আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য দেখুৱাৰ চেষ্টা কৰিছোঁ সহমতত উপনীত হৈছোঁ 10টা সিট ইতিমধ্যে চূড়ান্ত হৈছে আমাৰ দলক ইতিমধ্যে এই 10টা সিট আমি খেলাৰ সিদ্ধান্ত হৈছে তাৰ উপৰিও আৰু 2এটা সিটত আলোচনা চলি আছে 2এটা সিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা আৰু 2এটা সিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে তথাপি আমি কৈ দিব খুজিছোঁ আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি ডিব্ৰুগড় খোৱাং বৰহমপুৰ মৰিগাঁও বিন্নাকান্দি পলাশবাৰী বজালি সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয় এই 10টা বিধানসভা সমষ্টি এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ প্ৰথমে খোৱাং বিধানসভা সমষ্টি দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব পলাশবাৰী পংকজ লোচন গোস্বামী বজালি দিলীপ বৰুৱা সৰুপথাৰ জীৱন চুতীয়া ডিব্ৰুগড় মইনাক পাত্ৰ বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ 2টা সমষ্টি এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয় এই 2টা আজি আমি ঘোষণা কৰা নাই এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব খোৱাং লুৰিণজ্যোতি গগৈ বৰহমপুৰ ৰাজেন গোহাঁই মৰিগাঁও বাণী দাস পলাশবাৰী পংকজ লোচন গোস্বামী বজালি দিলীপ বৰুৱা সৰুপথাৰ জীৱন চুতীয়া ডিব্ৰুগড় মইনাক পাত্ৰ বিন্নাকান্তি ৰেজাউল কৰিম চৌধুৰী সহমতত উপনীত হৈছোঁ 10টা সিট ইতিমধ্যে চূড়ান্ত হৈছে আমাৰ দলক ইতিমধ্যে এই 10টা সিট আমি খেলাৰ সিদ্ধান্ত হৈছে তাৰ উপৰিও আৰু 2এটা সিটত আলোচনা চলি আছে 2এটা সিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা আৰু 2এটা সিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে তথাপি আমি কৈ দিব খুজিছোঁ আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি ডিব্ৰুগড় খোৱাং বৰহমপুৰ মৰিগাঁও বিন্নাকান্দি পলাশবাৰী বজালি সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয় এই 10টা বিধানসভা সমষ্টি এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ প্ৰথমে খোৱাং বিধানসভা সমষ্টি দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব
মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। 2টা সমষ্টি, এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয়, এই 2টা আজি আমি ঘোষণা কৰা নাই। এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব। খোৱাং লুৰিণজ্যোতি গগৈ, বৰহমপুৰ ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বিন্নাকান্তি ৰেজাউল কৰিম চৌধুৰী। সহমতত উপনীত হৈছোঁ। 10টা চিট ইতিমধ্যে চূড়ান্ত হৈছে। আমাৰ দলক ইতিমধ্যে এই 10টা চিট আমি খেলাৰ সিদ্ধান্ত হৈছে। তাৰ উপৰিও আৰু 2-এটা চিটত আলোচনা চলি আছে। 2-এটা চিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা, আৰু 2-এটা চিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ। কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি, এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ, যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে। তথাপি আমি কৈ দিব খুজিছোঁ, আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালী, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়, এই 10টা বিধানসভা সমষ্টি। এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। প্ৰথমে খোৱাং বিধানসভা সমষ্টি, দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ, মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। 2টা সমষ্টি, এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয়, এই 2টা আজি আমি ঘোষণা কৰা নাই। এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব। খোৱাং লুৰিণজ্যোতি গগৈ, বৰহমপুৰ ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বিন্নাকান্তি ৰেজাউল কৰিম চৌধুৰী। সহমতত উপনীত হৈছোঁ। 10টা চিট ইতিমধ্যে চূড়ান্ত হৈছে। আমাৰ দলক ইতিমধ্যে এই 10টা চিট আমি খেলাৰ সিদ্ধান্ত হৈছে। তাৰ উপৰিও আৰু 2-এটা চিটত আলোচনা চলি আছে। 2-এটা চিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা, আৰু 2-এটা চিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ। কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি, এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ, যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে। তথাপি আমি কৈ দিব খুজিছোঁ, আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালী, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়, এই 10টা বিধানসভা সমষ্টি। এতিয়া এই 10টা বিধানসভা